কংগ্ৰেছে অমৃত বাদশাৰ নাম দ্বিতীয়খন তালিকাত সাজু কৰাত ক্ষোভিত হৈ পৰিছে সাধাৰণ ভোটাৰ। যদিও বিভিন্নজন কংগ্ৰেছৰ দলীয় টিকট বিচাৰি আবেদন কৰিছে বিলাসীপাৰা বিধানসভা সমষ্টিত, কিন্তু ধুবুৰী জিলা পৰিষদৰ প্ৰাক্তন উপ-সভাপতি তথা ধুবুৰী জিলা কংগ্ৰেছৰ এগৰাকী জিলা উপ-সভাপতি খালিদ হাছান ওৰফে মুন্নাৰ নাম উচ্চাৰিত হৈছে বিলাসীপাৰা সমষ্টিত। যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছে এগৰাকী কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক অমৃত বাদশাক দলীয় টিকট প্ৰদান কৰিছিল। বিপুল ভোটৰ ব্যৱধানত বিজেপিৰ এগৰাকী বিধায়ক অশোক কুমাৰ সিংহিৰ হাতত পৰাস্ত হৈছিল। এতিয়া প্ৰশ্ন হ'ল, কংগ্ৰেছৰ কেন্দ্ৰীয় সভাপতি খাৰ্গে, কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ প্ৰদ্যুৎ বৰদলৈ, সাংসদ ৰকিবুল হুছেইন আৰু দলৰ নেতৃবৃন্দই যদি আকৌ অমৃত বাদশাক প্ৰাৰ্থিত্ব প্ৰদান কৰে, বিলাসীপাৰা বিধানসভা সমষ্টিখন বিজেপিৰ হাতলৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অন্যহাতে কংগ্ৰেছৰ দলীয় প্ৰাৰ্থী বিচাৰি আবেদন কৰা আশাবাদী প্ৰাৰ্থীসকলে গুৱাহাটী কংগ্ৰেছৰ ৰাজীৱ ভৱন আৰু দিল্লীত অমৃত বাদশাৰ টিকট বিৰোধিতা কৰি বাহৰ পতাৰ বাতৰি আমালৈ আহি পৰিছে। বিলাসীপাৰাৰ ভোটাৰে বিচাৰে খালিদ হাছান ওৰফে মুন্নাক। অন্যহাতে গৌৰীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক আব্দুছ চৌহান আলী চৰকাৰে প্ৰাৰ্থিত্ব পোৱাৰ পিছত কংগ্ৰেছত লাগিছে বৃহৎ গৃহকন্দল। অন্যহাতে গৌৰীপুৰত এগৰাকী কংগ্ৰেছৰ টিকটৰ পৰা বঞ্চিত হোৱা আশাবাদী প্ৰাৰ্থী আবুল মিয়াই নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ইতিমধ্যে ছ'চিয়েল মিডিয়াত ঘোষণা কৰিছে। লগতে ভোটাৰক হতভংগ হ'বলৈও আহ্বান জনাইছে। বিলাসীপাৰা 10 নং বিলাসীপাৰা যেটো পৰিস্থিতি আনিব বিচাৰি আছে অশোক কুমাৰ সিংহি, আমি তেতিয়া বিজেপিক যেটো তেওঁলোকৰ পৰিস্থিতি তেওঁলোকে ইমান ভয় খাব কিয় লাগে? কিয় আমাৰ মাইনৰিটি মানুহৰ নামখিনি কৰ্তন কৰিব লগা হৈছে? কিয় এইখিনি মানুহ নহয় নেকি? এইখিনি ভোটাৰ অধিকাৰ নাই নেকি? তেওঁলোকৰ মানুহ দি কমপ্লেইন কৰাই আমাৰ মাইনৰিটি মানুহখিনিৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা হৈ আছে। এইটো কেনেকুৱা কথা? এটা আমাৰ কাৰণে এটা বৰ দুখজনক কথা হৈছে। আমি বিলাসীপাৰাৰ ৰাইজ, আমি খিলঞ্জীয়া মানুহ, আমাৰ নামখিনি যদি কৰ্তন কৰা হয় বাকী মানুহৰ কি অৱস্থা হ'ব? গতিকে আমি সকীয়াই দিছো বিজেপি চৰকাৰক, আগন্তুক দিনত যাতে আমাৰ এই মানুহ এটা মানুহৰ নাম কৰ্তন কৰা নহয়। আমি এইটোই আমাৰ CDC বাইদেউৰ জৰিয়তে ইলেকশ্যন কমিশ্যনাৰক আমাৰ মেমৰেণ্ডাম দিয়া বুলি আমি ইতিমধ্যে থিৰাং কৰিছো। আমি এতিয়াই দি দিম। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মৌলাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।